কেওট সম্প্ৰদায়ৰ লোকক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা সিদ্ধান্তক লৈ ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ। ডিব্ৰুগড়ৰ চকিডিঙি চাৰিআলিত সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। স্বাধীনোত্তৰ ৭৯ বছৰ পিছতো কৈৱৰ্ত জনগোষ্ঠীক শৈক্ষিক, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিকাশৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন যুৱ ছাত্ৰ সন্মিলনৰ। প্ৰতিবাদী কাৰ্যসূচীত কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে অসম চৰকাৰে অনুসূচিত জাতিৰ মূল সমস্যাসমূহ আওকাণ কৰি অসাংবিধানিকভাৱে কেওট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিবলৈ লোৱাৰ ওপৰতো হৈ পৰে ক্ষোভিত। লগতে সংবিধানৰ ৩৪১ নং দফা অনুসৰি কেওটসকলক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব বুলিও চৰকাৰক স্পষ্টভাৱে উনুকিয়াই দিলে কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ অতি প্ৰাচীন জনগোষ্ঠী কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলৰ বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। দেখিবলৈ পালোঁ যে অসমৰ সৰু বৰ ৪০টা জাতি জনগোষ্ঠীক বৰ্তমানৰ চৰকাৰখনে শাসনাধিষ্ঠ চৰকাৰখনে সৰু বৰ জাতি জনগোষ্ঠীক তেওঁলোকে উন্নয়ন পৰিষদ বা স্বায়ত্ত শাসন দি তেওঁলোকে উন্নয়নৰ ক্ষেত্ৰত যিখিনি ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকাক আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ অসমৰ আজি প্ৰায় ১৫ লক্ষাধিক অসমৰ কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকল আছে। এই লোকসকলক সদায় কি ভোট বেংক হিচাপে তেওঁলোকে কি ব্যৱহাৰ কৰি আহিব নেকি? ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মিনিষ্টাৰ আজি পীযুষ হাজৰিকাক আমি আজি প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে তেওঁ আজি অসমৰ অনুসূচিত জাতিৰ কথা তেওঁ আজি এবাৰো উপস্থাপন নকৰি, কৈৱৰ্তৰ কথা এবাৰ উপস্থাপন নকৰি তেওঁ কেওট জনগোষ্ঠীক আজি অনুসূচিত জাতিক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত উঠিবই লাগিলে। আমি আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু এনেকুৱা কাৰ্য অতি শীঘ্ৰে বন্ধ হ'ব লাগিব।